So, good morning everyone. আমি আগৰ লেকচাৰ মই অলৰেডি দুটা আপলোড কৰিছো। তাত তোমাৰ আমি মেইনলি কি পঢ়িছো হেলো এলকেন কাক বোলে, দেন তোমাৰ হেলো এলকেন তোমাৰ কেনেকুৱা ধৰণৰ হেলো এলকেন আমি পাব পাৰো, আৰু লগতে তোমাৰ আমি কি পঢ়িছিলো তোমাৰ নমেনক্লেচাৰ অফ হেলো এলকেন, দেন তোমাৰ কি পঢ়িছিলো আমি প্ৰিপাৰেচন অফ হেলো এলকেন, এণ্ড দেন নেচাৰ অফ কাৰ্বন হেলোজেন বণ্ডৰ ওপৰত আমি অলৰেডি ডিছকাছ কৰি আহিছো। এতিয়া আমি নেক্সট আজিৰ ভিডিঅ'টোত আমি কি পঢ়িব যাম মানে হেলো এলকেনবোৰে কেনেকৈ ৰিয়েক্ট কৰে, তোমাৰ ৰিয়েক্টিভিটি মানে কেমিকেল ৰিয়েকশ্যন অফ হেলো এলকেন, এলকাইল হেলাইডৰ কেমিকেল ৰিয়েকশ্যনৰ ওপৰত আজি আমি ডিছকাছ কৰিম। তাৰ ভিতৰত আমি আজি ডিছকাছ কৰিম নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন। ওকে, এইখিনিলৈকে আজি আমি নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যনৰ ওপৰত গোটেই ভিডিঅ'টো কভাৰ কৰিব ট্ৰাই কৰিম। So, আজি যদি আমি অৰ্ডাৰ অফ ৰিয়েক্টিভিটি আহো মানে তোমাৰ কাৰ্বন হেলোজেন বণ্ডৰ, এতিয়া ধৰা আমি এইটো গম পাম CH3 CH2 দেন ব্ৰোমিন আছে, দেন ঠিক তেনেকে R2 আমাৰ R ইকুৱেল টু আমি ধৰা CH3 CH2 আমি ধৰি লৈছো R2। এতিয়া আমি বস্তুটো ইয়াতে আমি R I লৈছো, R BR লৈছো, দেন R CL লৈছো, দেন R F লৈছো। এতিয়া আমাৰ কথাটো হ'ল এই চাৰিটা কম্পাউণ্ডৰ ভিতৰত, এই চাৰিটা হেলো এলকেনৰ ভিতৰত কোনটো ইজিলি ৰিয়েক্ট কৰিব আৰু কোনটো বহুত টাইম ল'ব ৰিয়েকশ্যনটো কৰাতে, মানে কাৰোবাৰ লগত যদি ৰিয়েকশ্যন হয় তেতিয়া তোমাৰ কোনটো বেছি ইজিলি ৰিয়েকশ্যন কৰিব আৰু কোনটো কম টাইমত ৰিয়েকশ্যন মানে কোনটো বেছি সময় ল'ব, আমি সেইটো আজি চাব লাগিব। ফাৰ্ষ্ট কথা এতিয়া চাবা, এতিয়া আমাৰ কাৰ্বন তোমাৰ কিমান নম্বৰ পিৰিয়ডত থাকে, কাৰ্বন তোমাৰ 2 নম্বৰ পিৰিয়ডত থাকে, আৰু লগত তোমাৰ কাৰ্বনৰ লগতে কোনটো থাকিব তোমাৰ ফ্লোৰিন থাকিব। এতিয়া আমি যদি চাব যাওঁ কাৰ্বন আৰু ফ্লোৰিনৰ সাইজটো অলমোষ্ট সেম সাইজ, এতিয়া কাৰ্বন আৰু ফ্লোৰিনৰ সাইজটো অলমোষ্ট সেম, বাট কাৰ্বন আৰু আয়োডিনৰ সাইজটো কি হ'ব অলমোষ্ট এটা যদি ইমান সৰু আৰু আয়োডিনটো কি হ'ব তলৰ ফালে গ'লে আমি জানো যে সাইজ বিলাক বাঢ়ি বাঢ়ি আহে। সো কি হ'ব কাৰ্বন আৰু আয়োডিনৰ যোনটো কাৰ্বন আৰু আয়োডিনৰ সাইজটো বহুত বেছি ডিফাৰেন্স থাকিব। এতিয়া কি হ'ব কাৰ্বন আৰু এতিয়া তোমাৰ আৰু তোমাৰতকে বহুত ডাঙৰ মানুহ এটাৰ মাজত এডজাষ্ট হ'ব নেকি, নহ'ব। সো কি হ'ব কাৰ্বন আৰু আয়োডিনৰ মাজৰ যোনডাল বন্ড থাকিব সেই বন্ডডাল উইক হ'ব। ঠিক তেনেকে কাৰ্বন আৰু ফ্লোৰিনৰ মাজৰ বন্ডডাল চবতকে বেছি ষ্ট্ৰং হ'ব। এইখিনিলৈকে আমি বুজি আছো। সো কাৰ্বন আৰু ফ্লোৰিনত যদি কোনোবাই ৰিয়েক্ট কৰিব লাগে, যিহেতু বন্ডডাল ষ্ট্ৰং, সো কি হ'ব ৰিয়েকশ্যনটো হওঁতে বহুত টাইম ল'ব। সো অৰ্ডাৰ অফ ৰিয়েক্টিভিটি যদি আমি চাব যাওঁ তাত কোনটোই মেইনলি কাম কৰিব, ইজিলি কোনটো ৰিয়েকশ্যন কৰিব আয়োডিন। সো RI দেন কোনটো আহিব আয়োডিনৰ ওপৰত ব্ৰোমিন থাকিব, তাৰ ওপৰত ক্লোৰিন, তাৰ ওপৰত ফ্লোৰিন। সো RBr RCl দেন RF। সো ৰিয়েক্টিভিটি অৰ্ডাৰ যদি সুধে তুমি কবা যে আমাৰ এলকাইল আয়োডাইডে চবতকে বেছি ইজিলি ৰিয়েকশ্যনটো কৰিব, মানে ফাৰ্ষ্ট ৰিয়েকশ্যনটো অৰ্ডাৰ অফ ৰিয়েকশ্যনটো ইয়াৰ কি হ'ব ফাৰ্ষ্ট হ'ব অৰ্ডাৰ অফ ৰিয়েক্টিভিটি লিথিয়াম এলকাইল আয়োডাইডৰ বেছি ফাৰ্ষ্ট হ'ব, দেন তোমাৰ একদম লাষ্টত আহিব এলকাইল ক্লোৰাইড। ওকে, এইখিনিলৈকে আমি অৰ্ডাৰ অফ ৰিয়েক্টিভিটি কৰিলো। নেক্সট এই টপিকটোত আমি নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যনৰ বিষয়ে আমি পঢ়িব যাম। ওকে, নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন কেনেকে হয়, কেমিকেল ৰিয়েকশ্যনৰ ভিতৰত নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন চবতকে ইম্পৰ্টেন্ট এটা ৰিয়েকশ্যন আমাৰ এলকাইল হেলাইডৰ। সো নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন কেনেকে হয়, নিউক্লিঅফিলিক সাবষ্টিটিউশ্যনৰ মই ইয়াতে SN2 লিখিছো, SN2 ৰিয়েকশ্যন মানে কি, তাৰপিছত ফেক্টৰ এফেক্টিং SN2 ৰিয়েকশ্যন আমি কেনেকে কি কৰিব লাগিব সেইখিনি বস্তু আমি এতিয়া ষ্টাডি কৰিম। ওকে, এতিয়া কথা হ'ল তোমাৰ সাবষ্টিটিউশ্যন ৰিয়েকশ্যন মানে কি। আমি নিউক্লিঅফিলটো বাদ দিয়া, ফাৰ্ষ্টতে আমি জানিব লাগিব যে সাবষ্টিটিউশ্যন ৰিয়েকশ্যন মানে কি। এতিয়া ধৰা তোমাৰ ঘৰত কি যে তোমাৰ টেবুলখন পঢ়া টেবুলখন পুৰণা হৈছে, তো কি কৰিবা সেইখন টেবুল গুচাই কিনে কি কৰিবা বেলেগ এখন টেবুল আনিবা। তো যদি টেবুলখন পুৰণা নহ'ল হয় তেতিয়া তুমি টেবুলখন গুচালা হয় নেকি, নুগুচালা হয়। তো সেনেকুৱা এটা বস্তু, যদি বন্ড এডাল কাৰ্বন আৰু আয়োডিনৰ বন্ডডাল উইক, যদি বন্ডডাল উইক নহ'ল হয় তেতিয়া তুমি গুচাব পাৰিলা হয় নেকি,
নুগুচাব পাৰিলা মানে বস্তু এটা বস্তু গুচাই তাত যদি আমি বেলেগ এটা বস্তু সোমাও সেই একে টাইপৰে বেলেগ এটা বস্তু যদি আমি সোমাব ট্ৰাই কৰো সেই ৰিয়েকচনটো হ'ল সাবস্টিটিউশন ৰিয়েকচন ওকে আমি এখিনিলৈকে বুজি আছো সাবস্টিটিউশন ৰিয়েকচন মানে কি আমি এখিনি বুজিলো এতিয়া চোৱা হেলোজেনত সদায় কি থাকে হেলাইডত I মাইনাস অর Br মাইনাস সো ৰিয়েকচনটোত আমি এইটো বুজিব লাগিব যে হেলাইড বিলাক কি হয় হেলাইড বিলাক অলৱেজ act as a nucleophile so এইবিলাক নেগেটিভ আয়নৰ বস্তু এটা গুচাব লাগিলে আৰু এটা কি আহিব লাগিব নেগেটিভ আয়নৰ বস্তু এটা আহিব লাগিব সো ৰিয়েকচনটোত কি হ'ব নিউক্লিওফাইলে আহি বেলেগ এটা নিউক্লিওফাইলক এটো এটা এজ এ নিউক্লিওফাইল এই নিউক্লিওফাইলটোক আহি বেলেগ এটা নিউক্লিওফাইলে কি কৰিব সাবস্টিটিউট কৰিব সেইকাৰণে ৰিয়েকচনটোৰ নাম হ'ল নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন ওকে সেইখিনিলৈকে আমি বুজি আছো এতিয়া নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন আমাৰ টু টাইপৰ আছে nucleophilic substitution reaction are of two types SN2 and then SN1 আজি আমি SN2 বিষয়ে পঢ়িম ফাৰ্স্ট SN2 আমি আজি ডিসকাস কৰিম এতিয়া SN2 ৰিয়েকচনৰ তোমাৰ কি হয় অৰ্ডাৰ অফ ৰিয়েক্টিভিটি আমি অলৰেডি জানো কোনটো নিউক্লিওফাইল কোনটো হেলাইডে ফাৰ্স্ট ৰিয়েক্ট কৰিব আয়োডিন দেন তোমাৰ ব্ৰোমাইড দেন তোমাৰ ক্লোৰাইড আমি এখিনিলৈকে জানি আছো এতিয়া চোৱা যদি তোমাৰ আমি ফাৰ্স্ট এটা एग्जांपल লৈছো হাইড্ৰোলাইসিস of methyl bromide okay hydrolysis of methyl bromide এটা চোৱা তোমাৰ CH3 then Br আছে হাইড্ৰোলাইসিস কৰিব লাগিলে আমি কি কৰিছো সোডিয়াম হাইড্ৰক্সাইড লৈছো দেন তোমাৰ কি লৈছো ইথানল এটো act as a solvent ethanol and water লৈছো these are act as a solvent so reaction তো কি হ'ব এটো তোমাৰ কি Na পজিটিভ OH মাইনাস ওকে Na পজিটিভ OH মাইনাস আহি ইয়াতে এটাক কৰিব ই এটো ৰিমুভ কৰিব মানে তোমাৰ মাইনাস Na Br হ'ব দেন তোমাৰ আমি আলটিমেট প্ৰডাক্ট মানে Na Br তোমাৰ ওলাই যাব আৰু আলটিমেট প্ৰডাক্টটো পাম আমি CH3OH আমি এখিনিলৈকে বুজি আছো এটা চোৱা যদি তুমি আমাৰ তোমাৰ ফিজিক্যাল কেমিস্ট্রিত এটা চেপ্টাৰ আছে কেমিক্যাল কাইনেটিক্স যদি এই ৰিয়েকচনটোৰ অৰ্ডাৰটো চাব যোৱা মানে ৰেটটো যদি চাব যোৱা ৰেট অফ দা ৰিয়েকচন মানে ৰেটটো এনেকুৱা বস্তু তোমাৰ কি হয় ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেশনটো টাইম অনুযায়ী কেনেকে তোমাৰ চেঞ্জ হৈ আছে হেতু বস্তু যদি চাব যাও মানে তোমাৰ কি হয় চেঞ্জ অফ কনসেন্ট্ৰেশন অফ দা ৰিয়েক্টেন্ট উইথ ৰেসপেক্ট টু টাইম হেতু কি বুলি কয় ৰেট বুলি কয় এতিয়া ৰেটটো তোমাৰ কাৰ ওপৰত ডিপেন্ড কৰিব ইয়াতে কনসেন্ট্ৰেশন চিন্তা কৰা এনেকুৱাকে দিয়ে কনসেন্ট্ৰেশন অফ CH3Br then concentration of sodium hydroxide আমি এখিনিলৈকে বুজি আছো concentration of sodium hydroxide and concentration of CH3Br এটা চোৱা এই ৰিয়েকচনটো কি হৈছে তোমাৰ দুটা এটো হল তোমাৰ আমাৰ মেইন বস্তু এলকাইল হেলাইড আৰু এটো হল তোমাৰ যোনটো বস্তু আহি এটাক কৰিছে সো নিউক্লিওফাইল সো ইয়াতে কাৰ ওপৰত ডিপেন্ড কৰিছে এটোৰ ওপৰতো ডিপেন্ড কৰিছে এটো ৰিয়েকচনৰ ওপৰতো ডিপেন্ড কৰিছে মানে এটো ৰিয়েক্টেন্টৰ ওপৰতো ডিপেন্ড কৰিছে এটো ৰিয়েক্টেন্টৰ ওপৰতো ডিপেন্ড কৰিছে সো আমাৰ ৰিয়েকচনটো যেহেতু দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰিছে সো ৰিয়েকচনটো হ'ব আমাৰ কি লিখিছিলো মই SN2 কৈ দেখিবা মানে দুটা যেহেতু দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰিছে সো 2 তাৰ পৰা আহিছে দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰা যায় সাবস্টিটিউশন মানে কোনৱে এটা বস্তুক চেঞ্জ কৰি আৰু এটা সোমাইছে আৰু নিউক্লিওফাইল মানে তোমাৰ এটো বস্তু সো ৰিয়েকচনটো টোটালি কি হ'ব SN2 ৰিয়েকচন মানে এটো বস্তু তোমাৰ কি হয় মই কৈ আছো আৰু এক্সপ্লেইন কৰিম বস্তুটো কিহৰ ওপৰত ডিপেন্ড কৰিব এই ৰিয়েকচনটো তোমাৰ টোটালি মানে তোমাৰ সেকেন্ড অৰ্ডাৰ ফলো হৈছে এটোৰ ওপৰত ডিপেন্ড কৰিছে এটোৰ ওপৰত ডিপেন্ড কৰিছে আমি এখিনিলৈকে বুজি আছো এটা চোৱা যদি আমি চাব যাও ধৰা
এইটো কি আছে আমাৰ মিথাইল ব্ৰমাইড আছে মিথাইল ব্ৰমাইড আমাৰ OH মাইনাছৰ ওপৰত ডিপেন্ড কৰিছে মানে নিউক্লিওফাইলটো OH মাইনাছৰ ওপৰত ডিপেন্ড কৰিছে এটা চোৱা এটা যদি চাব যাও বস্তুটো আমাৰ কি হ'ব OH মাইনাছটো চাবা মানে এনেকুৱা এটা বস্তু OH মাইনাছটো ইফালৰ পৰা আহি এটেক কৰিব মানে সেম টাইমতে OH মাইনাছটো এটেক কৰি আছে ব্ৰমিন মাইনাছটো ওলাই যোৱাৰ বন্দোবস্ত কৰি আছে তাৰমানে ই সোমাই অহাৰ বন্দোবস্ত কৰি আছে ই ওলাই যোৱাৰ বন্দোবস্ত কৰিছে মানে দুটা একেলগে হৈ আছে এটাত সোমাইছে এটাত ওলাইছে সো ৰিএকচনটো কি হ'ব সেইকাৰণে তোমাৰ সেকেন্ড অৰ্ডাৰ ন সো দুটাৰ ওপৰতে ডিপেন্ড হৈ আছে ৰিএকচনটো এইটো যদি আহিব নোৱাৰে কি হ'ব ৰিএকচনটো নহবই সো আমি কৰিব নোৱাৰিম ৰিএকচনটো সো সেইকাৰণে নাম এসেন2 বুজি পাইছা সেইকাৰণে নাম এসেন2 ইয়াতে তোমাৰ বস্তুটো যদি চাব যাও ফাৰ্স্ট এনেকৈ আহিল এতিয়া এটা কি হয় এতিয়া ধৰা আমি কি হৈছে দুটা মলিকুলৰ মাজত কলিজন হৈছে এতিয়া তোমাৰ ধৰা তোমাৰ আৰু এটা মানুহৰ মাজত খুন্দা লাগিলে কি হ'ব এটা টাইমৰ কাৰণে দুটা আহি কি হৈ থাকিবা লগ লাগি থাকিবা সো ঠিক তেনেকুৱা এই ৰিএকচনটো দুটা মলিকুলৰ মাজত কি হৈছে দুটা ৰিএক্টেন্টৰ মাজত খুন্দা লাগিছে কলিজন হৈছে কলিজন হোৱাৰ পিছত এটা কি আহিব ট্ৰানজিশন ষ্টেট এটা আহিব যেনেকৈ তুমি সুইচটো দিয়াৰ লাগে মানে ধৰা কাৰেন্টৰ সুইচটো দিব গৈছা কাৰেন্টৰ সুইচটো লাগি থকা টাইমখিনি কি হ'ব ট্ৰানজিশন ষ্টেট হেতু ষ্টেটৰ পিছতে তোমাৰ লাইটটো জ্বলিব হেতু বস্তু ঠিক তেনেকুৱাকে ইয়াতে কি হ'ব এই দুটা বস্তু কলিজন হোৱাটো কি হ'ব লগ লাগি থাকাটো এটা ট্ৰানজিশন ষ্টেট তাৰ পিছতে তোমাৰ আমি আল্টিমেট প্ৰডাক্টটো পাম বুজিছা সো এটা কি থাকিব সকলো ৰিএকচনতে এটা ট্ৰানজিশন ষ্টেট থাকে আমি এইখিনি বুজিলো ট্ৰানজিশন ষ্টেট মানে দুটা বস্তু কলাইড হোৱাৰ পিছত দুটা এটা ইনষ্টেন্ট টাইমৰ কাৰণে হলেও লগ লাগি আছে সেই লগ লাগি থকা ষ্টেটটোকে কি বুলি কয় ট্ৰানজিশন ষ্টেট বুলি কয় ইয়াত চোৱা ওকে এতিয়া চোৱা OH2 বন্ডাল টোটালি ফৰ্ম হোৱা নাই আৰু ব্ৰমিনৰ বন্ডাল টোটালি ব্ৰেক হোৱা নাই বুজিছা মানে বস্তুটো হৈছে OH2 লগ লাগিব ট্ৰাই কৰিছে ব্ৰমিনে ওলাব ট্ৰাই কৰিছে সো ৰিএকচনটো কি হ'ব এইটো সেইকাৰণে আমাৰ কি বুলি কয় ট্ৰানজিশন ষ্টেট বুলি কয় এইটো এটা নিউক্লিওফাইল নেগেটিভ চাৰ্জ এইটো এটা নিউক্লিওফাইল সো আল্টিমেট লাষ্টত কি হ'ব ব্ৰমিনটো তোমাৰ ওলাই যাব সি চোৱা বস্তুটো ব্ৰমিনটো ইটো ফালৰ পৰা সোমাইছে ন ব্ৰমিনটো কোন পিছফালৰ পৰা সোমাইছে ব্ৰমিনটো পিছফালৰ পৰা সোমোৱাৰ কাৰণে এই বস্তু এই যিকেইটা তিনিটা হাইড্ৰোজেন আছে এই তিনিটা উল্টা ফালে গুচি যাব মানে ছাতি নিচিনা ছাতিটো কেতিয়াবা যে বতাহ আহিলে উঠি যায় ঠিক তেনেকুৱা এটা টাইমত কি হ'ব এই বস্তুটো উল্টি যাব ইনভাৰ্সন হৈছে বুজি পাইছা এই ইনভাৰ্সনৰ বিষয়ে নেক্সট আৰু এটা লেকচাৰ বনাম এটো হ'ল তোমাৰ এইখিনি বস্তু আমি এতিয়ালৈকে বুজি আছো ওকে এই ৰিএকচনটো কি হৈছে এইখিনিলৈকে বুজি আছা মানে ই আহিল ই ৰিএক্ট কৰিলে তাৰ পিছত এটো প্ৰডাক্ট বনিলে এটা চোৱা ইয়াতে আমি এডাল গ্ৰাফ আঁকিব পাৰো মানে ট্ৰানজিশন গ্ৰাফ আঁকিব পাৰো চাই দেখিবা মানে পটেনশিয়াল এনাৰ্জি এডাল আমি কাৰ্ভ আঁকিব পাৰো চোৱা ফাৰ্স্ট চোৱা তোমাৰ কি আছে আমাৰ ৰিএকচনটো এইখিনি নিলিখো আমি এইখিনি মানত মানে CH3Br then OH মাইনাস আছে দুটা একেলগে লৈ লৈছো দুটাৰ এনাৰ্জি কি হৈ আছে দুটা বেলেগ বেলেগ পজিশনত আছে সো দুটাৰ এনাৰ্জি অলপ কম আছে সো যেতিয়া দুটা কলাইড হলে কি হ'ব এইটো ষ্টেটত কি হ'ব এই বস্তুটো ওপৰৰ ফালে উঠি গ'ল মানে এনাৰ্জিটো তাৰ কি হ'ব এটা দুটা কলাইড হৈছে ন এনাৰ্জিটো কি হ'ব বাঢ়ি যাব সো আল্টিমেট তোমাৰ এইটো হ'ল তোমাৰ TS মানে ট্ৰানজিশন ষ্টেট সো ট্ৰানজিশন ষ্টেট হ'ল তাৰ পিছত কি হ'ব প্ৰডাক্টটো বনিব চোৱা আমি এটা বস্তু বুজিব লাগিব যে ৰিএকচনটো হোৱাৰ মেইন কাৰণ কি মানে এইটো বস্তুৰ পৰা আমি এইটো বস্তু কিয় পাইছো এইটো বস্তু তোমাৰ অলপ হলেও আনষ্টেবল আহিল সো এইটো বস্তু আমি পাইছো সো ৰিএকচনটো কি হ'ব এইটোৰ এনাৰ্জি অলপমান বেছি থাকিলে যোনটো প্ৰডাক্ট পাইছে ন তাৰ এনাৰ্জিটো অলৱেজ কি হ'ব কম হ'ব বুজিছা বস্তুটো এইটোৰ এনাৰ্জি বেছি হ'ব লাগিব ন তেতিয়াহে ৰিএকচনটো হ'ব বুজি পাইছা এইটো বস্তু আমি অলপ কম দিছো ওকে সো এইটো হ'ল তোমাৰ CH3OH বুজিছা এইখিনি কি বুলি কয় এইখিনি যিখিনি আছে এনাৰ্জি
of activation, energy of activation. এইটো হল তোমাৰ product, এইটো হল তোমাৰ reactant. ওকে, SN2 reaction কি হয় তুমি আমি সেইখিনি বুজিলো এতিয়ালৈকে SN2 reactionৰ কম্পাউণ্ড খিনি আমি বুজিলো এতিয়ালৈকে নেক্সট হোৱা নেক্সট বস্তু এইখিনি বুজিছা নেক্সট বস্তু আমি এতিয়া ৰিয়েক্ট বস্তুটো চাও এতিয়া ফেক্টৰ এফেক্টিং SN2 reaction মানে এটো লিখি লৈছা না ওপৰৰ ফালে তোমাৰ কি থাকিব ওপৰৰ ফালে কি থাকিব এনাৰ্জি আৰু তোমাৰ তলৰ ফালে কি থাকিব reaction proceed or progress of eto tumar progress of reaction ami likhibo paru ekhelage ami buji asu next wa itia bostu to hol ami keneke tumar etu tumar potential energy diagram কি বুলি কয় potential energy diagram বুলি কয় এটা সোয়া আমি এটো আমি এতিয়ালৈকে পঢ়ি আহিলো নেক্সট পঢ়িম ফেক্টৰ এফেক্টিং SN2 ৰিয়েকচন মানে SN2 ৰিয়েকচন এটা কিতিয়া তোমাৰ হ'ব কিতিয়া তোমাৰ ৰিয়েকচনটো ফাস্ট হ'ব বা কিতিয়া তোমাৰ ৰিয়েকচনটো কি হ'ব বেছি টাইম ল'ব কিতিয়া তোমাৰ কেনেকৈ কি হ'ব সেইখিনি বস্তু আমি বুজিব ট্ৰাই কৰিম এতিয়া ফাৰ্স্ট কন্ডিশনটো আহিল structure of alkyl halide first মানে তোমাৰ ফেক্টৰ structure of alkyl halide এটা সোয়া মই অনুমানে কি কৰো বস্তুটো যদি তোমাৰ মানে এটো তোমাৰ অলৰেডি আৰু এটা নামেদি ক'ব পাৰা steric effect হা এটা বস্তুটো আমি কি পঢ়িছিলো তোমাৰ ইয়াতে এনেকে আছিল ইয়াতে তোমাৰ ব্ৰোমিন আছে ইয়াতে তোমাৰ OH মাইনাস আছে চাবা এটা বস্তুটো ই কোন ফালৰ পৰা এটেক কৰিছে ই পিছ ফালৰ পৰা এটেক কৰিছে যদি ইয়াতে তোমাৰ ডাঙৰ কিবা মিথাইল আহে তিনিটা যদি মিথাইল আহে তেতিয়া কি হ'ব এই বস্তুটো ইয়াত সোমাব পাৰিব নেকি নোৱাৰে সো মলিকুলটো কি হ'ব ই উলাই যাব ই তেতিয়া সোমাব নোৱাৰিব কাৰণ ই ষ্টেৰিক ইফেক্ট মানে তোমাৰ গুটেই মলিকুলটোক আগুৰি ধৰি ৰাখি আছে ন ধৰা তোমাক কোনবা এটা মানুহে মাৰিব আহিছে তোমাক কি কৰে তুমি ঘৰৰ ভিতৰত সোমাই আছা তেতিয়া তোমাক কি হ'ব এটেক কৰিব পাৰিব নেকি ঠিক তেনেকুৱা ধৰণৰ বস্তু ইয়াতে তোমাৰ ষ্টেৰিক ইফেক্ট এইটো কি বুলি কয় যেহেতু তিনিটা ডাঙৰ গ্ৰুপ আছে এইটো মিথাইল গ্ৰুপ ন তিনিটা ইয়াতটো ডাঙৰ গ্ৰুপ থাকিলে তেতিয়া কি হ'ব মলিকুলটো তেতিয়া ই এটেক কৰিব পাৰিব নেকি নোৱাৰে সো এই ৰিঅ্যাকশনটো কি হৈছে আমাৰ মেইনলি বস্তুটো আমি এইটো ক'ব লাগিব যে ষ্টেৰিক ইফেক্ট যত তোমাৰ মানে ষ্টেৰিক হিন্ড্ৰেন্স নাই তাত তোমাৰ কি হ'ব ইজিলি ৰিঅ্যাকশনটো প্ৰসিড কৰিব ইয়াতে যদি এইটোৰ হলনি যদি তোমাৰ অকল তোমাৰ হাইড্ৰোজেন অকল তোমাৰ কি আছে হাইড্ৰোজেন আছে তেতিয়া ই এটেক কৰিব পাৰিব ইজিলি হাইড্ৰোজেন কেটা সৰু সৰু এটম সো এটেক কৰিব পাৰিব বাট যদি তাত যদি ডাঙৰ মলিকুল আছে তেতিয়া তোমাৰ এটেক কৰিব নোৱাৰিব সো ষ্টেৰিক ইফেক্ট দি আমি অৰ্ডাৰটো চাব লাগিব মানে কোনটো বেছি ইজিলি ৰিয়েক্ট কৰিব কোনটো তোমাৰ কম টাইমত ৰিয়েক্ট কৰিব সো ফাৰ্স্ট যদি চাব যাও আমাৰ মিথাইলত কেইটা আছে তিনিটা হাইড্ৰোজেন আছে সো ইজিলি ৰিয়েক্ট কৰিব তাৰ পিছত কি আহিব প্ৰাইমাৰী মানে 1 ডিগ্ৰী halide দেন তোমাৰ আহিব সেকেন্ডাৰী 2 ডিগ্ৰী halide মানে যিমানে বেছি ষ্টেৰিক ইনডেক্স বাঢ়ি যাব সিমানে বেছি ৰিঅ্যাকশনটো কি হ'ব তোমাৰ স্লো হৈ যাব ওকে টাৰচিয়াৰী halide এটো তোমাৰ 3 ডিগ্ৰী সো ৰিঅ্যাকশনটো কাৰ ওপৰত ডিপেন্ড কৰে ষ্টেৰিক ইনডেক্সৰ ওপৰত ডিপেন্ড কৰে ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেন্ড কৰিছে এটা চোৱা হেতু গল এতিয়া potential energy diagram to ami aki lolu next tumar ida saba ষ্টেৰিক ইনডেক্স গল তাৰ নেক্সট যদি চাব যোৱা 2 নম্বৰ to হল strength of nucleophile মানে নিউক্লিওফাইলৰ স্ট্ৰেন্থটো এটা নিউক্লিওফাইল কি আছে কিছুমান তোমাৰ কি হয়
স্ট্ৰেংথটো কেনেকে বুজাব লাগে কিছুমানৰ তোমাৰ বহুত মানে তোমাৰ এমটিয়া কিছিলো আমি এমটি কথা বাদ দিয়া তোমাৰ কিছুমান নিউক্লিওফাইলে কি হয় তোমাৰ এতিয়া যদি চাব যাও এটা চোৱা নিউক্লিওফাইল এটা কেনেকে ৰিয়েক্ট কৰিব পাৰে যদি আমি টেন্ডেন্সিটো চাব যাও নিউক্লিওফাইলটো তোমাৰ কেনেকে ৰিয়েক্ট কৰে কিছুমান নিউক্লিওফাইল আছে বহুত ষ্ট্ৰংলি মানে নিউক্লিওফাইল মানে কি ইলেক্ট্ৰন লাভিং কিছুমানৰ বহুত ইলেক্ট্ৰন লাগে তেতিয়া হি কি কৰিব ষ্ট্ৰংলি ৰিয়েক্ট কৰিব মানে বহুত সোনকালে ৰিয়েক্ট কৰিব মানে লাগে ন তাক বস্তুটো সো এইকাৰণে হি বেছি ইজিলি ৰিয়েক্ট কৰিব কিছুমানৰ নালাগে ধৰা ডাঙৰ বাল্কি নিউক্লিওফাইল তেতিয়া কি কৰিব মানে ধৰা আয়োডিন আছে আয়োডিন বাল্কি নিউক্লিওফাইল তেতিয়া তোমাৰ কি কৰিব বা তোমাৰ ওয়াটাৰ বা তোমাৰ এচিটেট এইবিলাক কি হল ডাঙৰ ডাঙৰ নিউক্লিওফাইল এইবিলাক তোমাৰ নিউক্লিওফাইল মানে কি হৈছে তোমাৰ বস্তুটো চোৱা CH3CO মাইনাস ইয়াৰ ওপৰত এই নিগেটিভ চাৰ্জটো আছে এই নিগেটিভ চাৰ্জটো কি হৈছে ইয়াতে পৰি ইয়াতে মানে নিগেটিভ চাৰ্জটো এটা জায়গাত নাই ডিলোকেলাইজ হৈছে সো এইটো তোমাৰ নিগেটিভ চাৰ্জটো এটা জায়গাত যেহেতু নাই সো মলিকুলটো কি হ'ব নিউক্লিওফিলিসিটিটো তোমাৰ কি হ'ব নিউক্লিওফাইলৰ যোনটো এটাক কৰা টেন্ডেন্সি তাক কি বুলি কয় নিউক্লিওফিলিসিটি বুলি কয় সেই নিউক্লিওফিলিসিটিটো এইটো মলিকুলৰ কম হ'ব যিবিলাকত মানে এটা জায়গাতে নাথাকে মলিকুলটো মানে লোন পেয়াৰ বা নিগেটিভ চাৰ্জটো যদি এটা জায়গাতে নাথাকে সেইবিলাক নিউক্লিওফাইল তোমাৰ কি হয় বহুত উইক হয় ওকে বুজিছা নিউক্লিওফাইলৰ অৰ্ডাৰ মানে হি সোনকালে ৰিয়েক্ট কৰিব নোৱাৰে এতিয়া স্ট্ৰেংথ অফ নিউক্লিওফাইলৰ পৰা যদি আমি চাব যাও ফাৰ্স্ট তোমাৰ কোনে ৰিয়েক্ট কৰিব Cn মাইনাস দেন তোমাৰ আহিব আয়োডিন ওকে দেন তোমাৰ C2H5O মাইনাস এইবিলাকত চোৱা ৰেজোনেন্স কোনো ধৰণৰ নাই সো একাৰে এইবিলাকৰ অৰ্ডাৰটো মানে আগত আহিছে তাৰ পিছত আহিব OH মাইনাস এইটো নিউক্লিওফাইল দেন আহিব তোমাৰ C6H5O মাইনাস ওকে এইটো ৰিঅ্যাকশন এইটো নাম হল তোমাৰ ফিনক্সাইড ওকে দেন আহিব তোমাৰ Cl মাইনাস তাৰ পিছতে তোমাৰ কি আহিব CH3CO মাইনাস বুজিছা CH3CO মাইনাস একদম লাষ্টত আহিব তোমাৰ ওয়াটাৰ বুজিছা সো আমি যদি মানে স্ট্রেংথ অফ নিউক্লিওফাইল যদি চাব যাও তেতিয়া নিউক্লিওফিলিসিটিৰ ওপৰত ডিপেন্ড কৰিব মানে যা সোনকালে ইলেক্ট্ৰন হেয়া লাগে সো বস্তুটো তোমাৰ কি হ'ব হেনেকে তোমাৰ ৰিঅ্যাকশনটো প্ৰসিড হ'ব ওকে এতিয়া নেক্সট যদি চাব যাও আৰু এটা বস্তুৰ ওপৰত ডিপেন্ড কৰিব হেতু হল নেচাৰ অফ লিভিং গ্ৰুপ 3 নম্বৰ আমাৰ নেচাৰ of living group already কৈ আহিছো কোনটো বেছি ইজিলি তোমাৰ উলাই যাব পাৰে আয়োডিন কাৰণ কিয় কাৰ্বন আৰু আয়োডিনৰ বন্ডাল তোমাৰ বেছি উইক হ'ব সো সোনকালে ৰিয়েক্ট কৰিব পাৰিব সো নেচাৰ অফ লিভিং গ্ৰুপ যদি চাব যাও আমাৰ তেতিয়া কোনটো হ'ব আয়োডিন তাৰপিছত তোমাৰ কি আহিব নেচাৰ অফ লিভিং গ্ৰুপত তোমাৰ iodine then তোমার bromine then তোমার Cl minus then তোমার F minus এগুলা হল তোমার নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন ওকে আমি এখিনি লাগে আমি আজি পঢ়িলো মানে আমাৰ কি পঢ়িলো আজি লেকচাৰটোত আমি যে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন তোমাৰ কেতিয়া হয় যেতিয়া এটা বস্তুৰ চেঞ্জ কৰি আন এটা বস্তু তাত সোমাব তাক কি বুলি কয় নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন বুলি কয় তাৰপিছত আমি আজি মেইনলি পঢ়িছো SN2 ৰিঅ্যাকশনৰ ওপৰত মানে যত কি হৈছে এলকাইল হেলাইডৰ ওপৰতো ডিপেন্ড কৰিছে আৰু লগতে নিউক্লিওফাইলটোৰ ওপৰতো ডিপেন্ড কৰিছে সো এটা সব নিউক্লিওফাইল স্ট্রেংথ অফ নিউক্লিওফাইলৰ ওপৰত ডিপেন্ড কৰিছে নেচাৰ অফ লিভিং গ্ৰুপৰ ওপৰতো ডিপেন্ড কৰিছে লিভিং গ্ৰুপ তোমাৰ কি আছে আয়োডিনটো তোমাৰ ইজিলি হৈ যাব না সো বস্তুটো কি আছে দুটা বস্তুৰ ওপৰত লিভিং গ্ৰুপটো ক'ত থাকিব এলকাইল হেলাইড থাকিব স্ট্রেংথ অফ নিউক্লিওফাইল মানে কি যোনটো বস্তু আহি আছে তাৰ ওপৰত ডিপেন্ড কৰিব সো আলটিমেট ৰিঅ্যাকশনটো কি হৈছে আমি গোটেইখিনি বস্তু লগাই পঢ়িছো ফাৰ্স্ট পঢ়িলো আমাৰ স্টেৰিক ইনডেক্স যত কম থাকিব তাত তোমাৰ SN2 ৰিঅ্যাকশন হ'ব আৰু দেন পঢ়িলো স্ট্রেংথ অফ নিউক্লিওফিলিসিটি যাৰ বেছি হি সোনকালে ৰিয়েক্ট কৰিব দেন তোমাৰ পঢ়িলো নেচাৰ অফ লিভিং গ্ৰুপত তোমাৰ আয়োডিনটো সোনকালে ৰিলিজ হ'ব কাৰণ কাৰ্বন আৰু আয়োডিনৰ বন্ডাল উইক হ'ব সো সোনকালে ৰিলিজ হ'ব সো এইকাৰণে বস্তুখিনি আমি পঢ়িলো এইখিনি তোমাৰ আজিৰ
মেইন টপিক নেক্সট লেকচাৰটোত আমি কি কৰিম SN1 ৰিয়েকশ্যনৰ বিষয়ে পঢ়িম ওকে কেনে হৈছে জনাবা ওকে থেংক ইউ